গুড মৰ্নিং বন্ধু বান্ধৱীসকল সকলোকে মোৰ ইউটিউব চেনেললৈ পুনৰবাৰ স্বাগতম। তো বন্ধু বান্ধৱীসকল, অসম চৰকাৰৰ নতুন চাকৰি য'ত আপোনালোকে 10 পাছ 12 পাছ আৰু গ্ৰেজুৱেশ্যন অৰ্থাৎ BA পাছ কৰিলে এই পোষ্টখিনিত আপোনালোকে এপ্লাই কৰিব পাৰিব। য'ত কুকমেন, চিকিউৰিটি গাৰ্ড, নাইট গাৰ্ড, অফিচ এছিষ্টেণ্ট এনেকুৱা ধৰণৰ বহুখিনি পদ মুকলি হৈছে, য'ত ল'ৰা ছোৱালী সকলোৱে ইয়াত এপ্লাই কৰিব পাৰিব অনলাইন দ্বাৰা। তো সকলোবিলাক আপোনালোকক অফিচিয়েলি ডিটেইলছখিনি জনাম। তো আপোনালোকে কেতিয়াৰ পৰা এপ্লাই কৰিব পাৰিব আৰু এইখিনি কোনটো ডিপাৰ্টমেণ্টৰ ভেকেঞ্চি ওলাইছে, তো সকলোবিলাক আপোনালোকে জানিবলৈ ভিডিঅ'টি শেষলৈকে চাব আৰু যিমানবাৰে বন্ধুসকলে শ্বেয়াৰ কৰিব। ইয়াত বিভিন্ন পোষ্ট মুকলি হৈছে, যাৰ ভিতৰত ৰেচিডেণ্ট ছুপাৰিণ্টেণ্ডেণ্ট, য'ত টোটেল পোষ্টৰ সংখ্যা 35টা ভেকেঞ্চি আছে। আৰু ইয়াৰ বাবে এডুকেশ্যন কোৱালিফিকেশ্যনৰ এক্সপিৰিয়েঞ্চ যদি চাওঁ তেতিয়াহ'লে ইয়াত চাব পাৰে দিয়া আছে এনি ৱমেন হেভ এ মাষ্টাৰ ইন ল', ছ'চিয়েল ৱৰ্ক, ছ'চিয়লজি, ছ'চিয়েল চায়েন্স, চাইক'লজি এইকেইটাত আপোনালোকে শিক্ষা লোৱা থাকিব লাগিব আৰু লগতে 5 বছৰ এক্সপিৰিয়েঞ্চ থাকিব লাগিব। তাৰ পাছৰ পোষ্টটো হৈছে আপোনালোকৰ অফিচ এছিষ্টেণ্ট। তো অফিচ এছিষ্টেণ্টত যদি চাওঁ টোটেল পোষ্টৰ সংখ্যা আছে আপোনালোকৰ বাবে 35টা। আৰু ইয়াতো আপোনালোকে এডুকেশ্যন কোৱালিফিকেশ্যন যদি চাওঁ তেতিয়াহ'লে এডুকেশ্যন কোৱালিফিকেশ্যন এনি গ্ৰেজুৱেশ্যন কৰা হ'ব লাগিব, লগতে 3 years এক্সপিৰিয়েঞ্চ থাকিব লাগিব হেণ্ডলিং অফিচত কাম কৰা। তাৰ পাছতে হৈছে মাল্টিপাৰ্পজ ষ্টাফ। ইয়াত টোটেল পোষ্টৰ সংখ্যা 70টা আছে আৰু ইয়াৰ বাবে আপোনালোকৰ মেট্ৰিক পাছ কৰিলে আপোনালোকে এপ্লাই কৰিব পাৰিব, লগতে কিছুমান শিক্ষা থাকিবলৈ এক্সপিৰিয়েঞ্চ থাকিব লাগিব ইয়াৰ ওপৰত কাম কৰা। তাৰপিছত কুকত টোটেল পোষ্টৰ সংখ্যা 70টা আছে আৰু এই 70টাৰ ভিতৰত আপোনালোকে এপ্লাই কৰিবলৈ হ'লে মেট্ৰিক পাছ কৰিলে আপোনালোকে এপ্লাই কৰিব পাৰিব আৰু এক্সপিৰিয়েঞ্চ থাকিব লাগিব। আৰু চিকিউৰিটি গাৰ্ড আৰু নাইট গাৰ্ড এই দুটাৰ বাবে টোটেল ভেকেঞ্চি আছে 105টা। ইয়াৰ বাবে আপোনালোকৰ 2 years এক্সপিৰিয়েঞ্চ লাগিব চিকিউৰিটি গাৰ্ড কৰা, লগতে আপোনালোকে মেট্ৰিক পাছ কৰিলে আপোনালোকে এপ্লাই কৰিব পাৰিব। আৰু এইখিনি যিখিনি পোষ্ট আছে এই পোষ্টখিনিৰ বাবে আপোনালোকে দেখিবলৈ পাইছে ডিষ্ট্ৰিক্ট ৱাইজত ভেকেঞ্চি আছে, প্ৰত্যেকখন ডিষ্ট্ৰিক্টৰ আছে ভেকেঞ্চি। তো আপোনালোকে আপোনালোকৰ নিজৰ ডিষ্ট্ৰিক্টতো চাকৰি কৰিব পাৰিব। আৰু বিশেষকৈ এইখিনি পোষ্টৰ বাবে এইজ লাগিব আপোনালোকৰ 21 বছৰৰ পৰা 38 বছৰলৈকে। 21 বছৰৰ পৰা 38 বছৰলৈকে আপোনালোকে এপ্লাই কৰিব পাৰিব। লগতে এইজ ৰিলেক্সেশ্যন আছে, আপোনালোকে চাব পাৰে ST SC বাবে 5 বছৰ, SC বাবে 5 বছৰ। আৰু ইয়াত এপ্লিকেশ্যনখন আপোনালোকে অনলাইন দ্বাৰা এপ্লাই কৰিব লাগিব। তো অনলাইন কৰা এপ্লাই ডেট হৈছে 27 ফেব্ৰুৱাৰী, যিহেতু বৰ্তমান এপ্লাই হৈ আছে। আৰু লাষ্ট ডেট হৈছে 18 মাৰ্চ। 27 ফেব্ৰুৱাৰী পৰা 18 মাৰ্চৰ ভিতৰত আপোনালোকে এপ্লাই কৰিব পাৰিব। তো আজিৰ ভিডিঅ'টো ইমান আছিল। যিমান পাৰে এই ভিডিঅ' বন্ধুসকলে শ্বেয়াৰ কৰিব, যিসকল বন্ধুসকলে এই খবৰটো পোৱা নাই। আৰু যিমান পাৰে বন্ধুসকলে শ্বেয়াৰ কৰিব। যদি ছাবস্ক্ৰাইব কৰে ছাবস্ক্ৰাইব কৰিব, এনেধৰণৰ চাকৰি আপডেটছখিনি সদায় লাভ কৰিব বাবে।